নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ' এটাত মই এটা টিপছ দিছিলোঁ যে আপোনালোকে তিয়হ গছ হওক বা জিকা হওক বা ভোল হওক, আপোনালোকৰ গছ যদি বাঢ়া নাই কেনেকৈ আপোনালোকে বঢ়াব, সেইখিনি টিপছ মই আগৰ ভিডিঅ' এটাত দি থৈছোঁ। আপোনালোকে যদি চোৱা নাই আপোনালোকে চাই ল'ব। কৃষক বন্ধুসকল, আজি আৰু এটা টিপছ লৈ মই আপোনালোকৰ মাজত আহিলোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় এটা কৰিব, আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ বিভিন্ন খেতি বাতিৰ ভিডিঅ' চাই থকাৰ কাৰণে। আৰু কৃষক বন্ধুসকল, মোৰ এটাই অনুৰোধ থাকিল, আপোনালোকে যদি মোক ভাল পায়, মোৰ ভিডিঅ' যদি আপোনালোকে চাই, আপোনালোকে কিন্তু লাইক এটা নিশ্চয় কৰিব। তেতিয়াহে মই বুজিম যে হয় সঁচাই আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় বা মোক ভাল পায়। তে আপোনালোকে লাইক এটা নিশ্চয় কৰিব, এইখিনিয়ে অনুৰোধ ৰাখিলোঁ। বেলেগ একো মই আশা নকৰোঁ আপোনালোকৰ পৰা। তে যিয়ে নহওক কৃষক বন্ধুসকল, সিদিনা মই টিপছটো দিছিলোঁ যে আপোনালোকে মাটিত এই NPK 19-19 আৰু হিউমিক এচিড পানীৰ লগত মিক্স কৰি গুড়িত দি কেনেকৈ আপোনালোকে গছৰ বৃদ্ধি কৰিব। আৰু আজিৰ যোনটো টিপছ সেইটো হৈছে যে এই NPK 19-19ৰে হয়, কিন্তু ইয়াৰ চিষ্টেমটো অলপ বেলেগ, যে আপোনালোকে স্প্ৰে কৰিও আপোনালোকৰ যিবিলাক গছ বঢ়া নাই বা কমকৈ বাঢ়ি আছে সেইবিলাক আপোনালোকে সোনকালে গ্ৰথ আনিব পাৰে। যদিও আপুনি মাটিত কিবা কিবি সাৰ দিছে, হয়তো ভাবি আছে যে হয়তো সাৰখিনি গছে সঠিক হিচাপত ল'ব পৰা নাই, তেতিয়া আপোনালোকে কি কৰিব কৃষক বন্ধুসকল, আপোনালোকে স্প্ৰে কৰিও আপোনালোকৰ গছৰ গ্ৰথ বৃদ্ধি আপোনালোকে কৰিব পাৰিব। আৰু টিপছটো হৈছে এইটোৱেই, এই NPK আপোনালোকে ল'ব প্ৰতি লিটাৰ পানীত 3 গ্ৰাম। যিহেতু স্প্ৰে কৰিব, মই আকৌ কৈছোঁ প্ৰতি লিটাৰ পানীত 3 গ্ৰাম ল'ব, কিন্তু বেছি নল'ব। বেছি ল'লে কিন্তু হয়তো পাত জ্বলি যোৱাৰ এটা চান্স থাকে, গতিকে আপোনালোকে 3 গ্ৰামেই ল'ব, ইয়াতকৈ বেছি নল'ব। আৰু ইয়াৰ লগত কি কৰিব কৃষক বন্ধুসকল, আপোনালোকে যিকোনো এটা PGR লৈ ল'ব। তে কৃষক বন্ধুসকল, মই এই NPK 19-19 কি বস্তু ইয়াৰ আগৰ ভিডিঅ'ত মই বিতংভাৱে আপোনালোকক জনাইছোঁ বা অৱগত কৰিছোঁ, কিন্তু আজিও ভিডিঅ'ত মই অৱগত কৰাওঁ। কাৰণ এই NPK 19-19 আপোনালোকে কোনখিনি সময়ত ব্যৱহাৰ কৰিব নালাগে তাৰ ওপৰত মই 2-4 কথা আপোনালোকক ক'ম। যদি সঠিক সময়ত যদি আপোনালোকে স্প্ৰে নকৰে, কিন্তু এই NPK দ্বাৰা আপোনালোকৰ হয়তো খেতিৰ ক্ষতিও সাধন হ'ব পাৰে। গতিকে সেইকাৰণে NPK আচলতে কি সেই বস্তুটো আপোনালোকে জনা অত্যন্ত প্ৰয়োজন। তে কৃষক বন্ধুসকল, যিহঁতে জানে ভাল কথা, আৰু যিহঁতে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ বা আপোনালোকৰ কাৰণে কৈছোঁ যে NPK ইয়াতে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছ, এই 3টা উপাদান আছে, আৰু 3টা সাৰ হয়, অনুখাদ্য কিন্তু নহয়, ভিটামিন নহয়, 3টা সাৰ হয়। আৰু এজোপা গছক বৃদ্ধি হ'বলৈ হ'লে বা ইয়াত অধিক ফুল ফল আনিবলৈ হ'লে এই 3 প্ৰকাৰ সাৰৰ প্ৰথম কাম যে গছজোপা বাঢ়িব লাগিব, তাৰ কাৰণে NPKৰ প্ৰয়োজন। তে কৃষক বন্ধুসকল, এই NPK আপোনালোকে যেতিয়া প্ৰতি লিটাৰ পানীত 3 গ্ৰামকৈ মিহলাই স্প্ৰে কৰিব, বা ইয়াৰ লগত আপোনালোকে যদি ইছাবিয়ন কৰে, আপোনালোকে 2 পৰা 3 মিলি প্ৰতি লিটাৰ পানীত লৈ ল'ব। অলৱেইন গ'ল্ড যদি কৰে, আপোনালোকে প্ৰতি লিটাৰ পানীত 2 পৰা 3 ml ল'ব। আৰু যদি আপোনালোকে মিৰাকুলান কৰে, একেবাৰে কম দামৰ PGR, আপোনালোকে কিন্তু প্ৰতি লিটাৰ পানীত মাত্ৰ 1 ml ল'ব। গতিকে এনেকৈ যদি আপোনালোকে স্প্ৰে কৰে, দেখিব যে আপোনাৰ যি গছ, জিকা হওক, ভোলে হওক বা তিয়হ হওক, দ্ৰুত বৃদ্ধি হ'ব। তে কৃষক বন্ধুসকলে, এই NPK 19-19 আচলতে আপোনালোকে কোনখিনি সময়ত ব্যৱহাৰ কৰিব নালাগে, আৰু যদি সেইখিনি সময়ত আপোনালোকে ব্যৱহাৰ কৰে আপোনাৰ কিন্তু লোকচান হ'ব। গতিকে সেইখিনি বস্তু আপোনালোকে জানি লওক। তে কৃষক বন্ধুসকল, যিহেতু নাইট্ৰজেন, ফছফৰাছ, পটাছ এই 3বিধ হৈছে সাৰ, আৰু ইয়াতে যিহেতু 19% ইয়াতে চবকেইটাই দিয়া আছে, গতিকে ইয়াতে কিন্তু নাইট্ৰজেন আছে। আৰু যেতিয়া ফুল ফল অহা আৰম্ভ কৰিব আপোনালোকৰ গছবিলাকত বা আপোনালোকৰ খেতিত, সেইখিনি সময়ত কিন্তু আপোনালোকে কোনো খেতিতে মানে যিয়ে নহওক, জলকীয়াই হওক বা টমেটোই হওক বা বেঙেনাই হওক বা তিয়হই হওক বা জিকাই হওক, ভোল হওক, সেইখিনি সময়ত কিন্তু আপোনালোকে NPK 19-19 ব্যৱহাৰ একেবাৰে নকৰিব।
কৰিলে কি হ'ব আপোনালোকৰ যিবিলাক ফুল ফল আহিব সেই ফুল ফলবিলাক কিন্তু ড্ৰপ হ'ব তাৰমানে ফুল ফলে অতিৰিক্ত যোনটো ইউৰিয়া যাক আমি সাধাৰণ ভাষাত কওঁ নাইট্ৰজেন ই পচন্দ নকৰে আৰু স্প্ৰে কৰিলে ই আপোনালোকৰ ক্ষতি হোৱাটো একেবাৰে খাটাং তে কৃষক বন্ধুসকল আপোনালোকে NPK অকল যেতিয়া আপোনালোকৰ গছবিলাক 4 5 6 7 পাতলৈকে হ'ব সেইখিনি সময়তে আপোনালোকে কৰিব ফটোত আপোনালোকে যেনেকুৱা দেখিছে এই গছবিলাক 6 7 পাত হৈছে গতিকে সেইখিনি সময়ত আপোনালোকে যদি কৰে বহুত কামত দিব গছজোপা বহুত সোনকালে বাঢ়িব আৰু কম সময়ৰ ভিতৰত ফুল ফল আহিব তে কৃষক বন্ধুসকল যদি NPK যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে যেতিয়া আপোনালোকৰ ফুল ফল আহিব সেইখিনি সময়ত কিন্তু আপোনালোকে যদি কৰে বহুত ভাল ৰিজাল্ট পাব সেইটো হৈছে 0050 এটা বুলি এটা NPK পায় তে নাইট্ৰজেন 0% ফসফৰাছৰ 0% তাতে অকল পটাছ পায় পটাছ থাকে 50% গতিকে এই পটাছে কি কৰিব আপোনালোকৰ ফুল ফল অনাত সহায় কৰিব আৰু যিবিলাক ফল হ'ব বহুত ধুনীয়া হ'ব ফলৰ ওজন হ'ব আৰু দেখাত চিকচিকিয়া হ'ব আপোনালোকে পটাছ কিন্তু একেবাৰে যেতিয়া ফুল ফল আহিব সেইখিনি সময়তে ব্যৱহাৰ কৰিব আৰু এই NPK 19 আপোনালোকে কিন্তু ভুলত ফুল ফল অহাৰ সময়ত আপোনালোকে ব্যৱহাৰ নকৰিব তে কৃষক বন্ধুসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনি আছিলে যে আপোনালোকে NPK 19 কোনখিনি সময়ত ব্যৱহাৰ কৰিব আৰু কোনখিনি সময়ত নকৰিব আশা কৰোঁ মই আপোনালোকক বুজাব পাৰিছোঁ তে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ কিবা কামত অহা বুলি ভাবিছে আপোনালোকে লাইক এটা নিশ্চয় কৰিব মই আকৌ কৈছোঁ যে আপোনালোকে বেলেগ একো কৰিব নালাগে জাষ্ট আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় আপোনালোকে লাইক এটা নিশ্চয় কৰিব তে কি হ'ব আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ